এতিয়া আমাৰ বিশ্ব কণ্ঠশিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ আমাৰ হিয়াৰ আমঠু ডক্টৰ ভূপেন হাজৰিকা ক্ষুধাকণ্ঠ তেখেতৰ পাছতে অসমীয়া জাতিৰ সত্তাটোক আগুৱাই লৈ যোৱা সংগীতৰ মাধ্যমেৰে আমাৰ অভিনয়ৰ মাধ্যমেৰে জুবিন গাৰ্গ তেখেতক যিকোনো প্ৰকাৰে হ'লে যোনেই যেনেকৈ যি নকৰক মৃত্যু তেওঁ ন্যায় পাওক আমি ভাগৱতৰ আসনৰ পৰা কৈছোঁ আমি সকলোৱে ভগৱন্তৰ নাম লৈ আছে আজি গাড়ী এখন গৈ আছে গাড়ীখন এক্সিডেণ্ট হ'ব লাগিছিল সব মানুহ মৰিব লাগিছিল কিন্তু গাড়ীখনত এজন পৰম ভকত গৈছিল পৰম ব্ৰহ্মৰ সেৱক গৈছিল সাধক গৈছিল তেওঁ ঈশ্বৰৰ নাম সহস্ৰ লৈ গৈছিল তেওঁলোকৰ কাৰণে মৰিব লগা মানুহসকল তেওঁৰ কাৰণে বাচি গ'ল এতিয়া যে আমাৰ মানুহে যে এতিয়া পৃথিৱীত পাপ কাৰ্যটো বেছিকৈ কৰা হৈছে কলিযুগত অন্যায় ধৰ্ম কাটা মাৰা লোচা বেচা এইবিলাক বেছি তাৰ পৰা পৰিত্ৰাণ পাবলৈ ভকতৰ সং ল'ব লাগিব কৃপাৰ সাগৰ দৈৱকী নন্দন কৰিম পুৰিও মনৰ কাম ভকতৰ সং সদান চুক মুখে তোৱাগুণৰ নাম গতিকে এই যে আমি এতিয়া মহাজ্ঞানীগণে জাক গাঁৱে অভিশ্যাম সংসাৰৰ ঔষধ কণৰো অভিৰাম সংসাৰৰ যিটো ঔষধ ৰাম নাম হেনয় কৃষ্ণ কথাই হৈছে আমাৰ ঔষধ হেন কৃষ্ণ কথা নুশুনিব কোনো নৰে কোনজন নৰে নুশুনিব নৰে একে মহাপাপী আত্মঘাতক পৰে আত্মঘাত যে আমাক কৈছে আত্মহত্যা ছুইচাইড বুলি যিটো কৈছে ইংৰাজীত গতিকে যোনে প্ৰভু ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন নকৰিব ভকতৰ সং নল'ব তেওঁ মানুহ হৈও জীয়াই থাকিলেও তেওঁ আত্মঘাতী সমান আত্মহত্যাৰ কৰাৰ সদৃশ বাৰু যাওক কৃষ্ণ শুকমণিয়ে যেতিয়া আপোনাৰ এই কথাখিনি কৈ আছে এহি বুলি কহিলত আৰম্ভিল শোকে উপজিলা ৰাজা হোৱা দৈত্য অসংখ্যাত ৰাজাৰ দৈত্য অসংখ্যত জন্মগ্ৰহণ কৰিলে এই মানে আপোনাৰ ব্ৰেঘাত জন্মাবলৈ কাৰণে পৃথিৱীত বলৰ দৰ্শত কৰে সন্তোষ বিঘাত তাৰ ভাৰ সহিবে নপাৰি বসুন্ধৰী অৰ্থাৎ বসুমতী আয়ে এই পাপী দুষ্কৃতিকাৰীসকলৰ আপোনাৰ যিটো ভাৰ তাক সহ্য কৰিব পৰা নাই আৰু ব্ৰহ্মাত শৰণ লৈলা ধেনু ৰূপত ধৰি যেতিয়া ব্ৰহ্মাত তেখেতে শৰণ লৈছে ধেনু ৰূপত গাই ৰূপত ধৰি তজু ভল্লা ক্ষীণ পিৰি লেক গুৰুভাৱে তিনি আছে মুখ আতি লোকৰত ধাৰে হুমাহুমি কান্দিলা মনত মহাৰাগে নিবেদিলা দুখ সবে বিঘ্যাত আগে পাছে ব্ৰহ্মাদেৱে দুখ দেখি পৃথিৱীৰ ত্ৰিদশে সহিতে গল্লা ক্ষীৰো দধি তীৰ ক্ষীৰ নদীৰ তলত তেখেতে তাত গৈছে আৰু পৃথিৱীৰ কামধনু মাতৃ আইৰ আপোনাৰ নাম তেখেতৰ আপোনাৰ হেৰি কৰিছে বসুন্ধৰীৰ যি এই দুখ বেদনা এইখিনি ব্ৰহ্মাৰ আগত তেখেতে ধেনু ৰূপত যেতিয়া কৈছে এতিয়া ইয়াৰ পৰিত্ৰাণ তেখেতসকলক দিব গতিকে তেখেতসকলক দিব লাগিলা হা মান্তে মাধৱক আৰাধিত মাধৱক ভগৱান কৃষ্ণক সহস্ৰ নাম আৰাধনাত লাগি গৈছে বাৰু কৃষ্ণ যাওক শুনিব কাশীবাণী অৱতাৰ হোৱা এনে বুলি পেলাই আপোনাৰ দেৱতাসকলে আপোনাক বিষ্ণুৰ আগত দেৱতাসকলে বচন কৰিছে পাছে ত্ৰিদশক ব্ৰহ্মা বুলিলা বচন ব্ৰহ্মায়ো কৈছে ব্ৰহ্মাকে আদি কৰি দেৱতাসকলে কৈছে প্ৰভু তুমি যদুকুলত অৱতাৰ গ্ৰহণ কৰা এই অসুৰবিলাকৰ পৰা আমি পৰিত্ৰাণ পাবলৈ পৃথিৱী কামধনু মাতৃ আয়ো তেখেতে ভৰ পাইছে ভৰটো খুব ডাঙৰ কথা গুৰু নানক চাহেব যেতিয়া পৃথিৱীলৈ আহিবলৈ মন নাছিল তেতিয়া তেখেতকো পৃথিৱী কামধনু মাতৃ গোটেই কাহিনীবিলাক দুইজন মহাপুৰুষৰ জগতগুৰুৰ একে মিলি যায় কৈছিলে যে মোৰ পৃথিৱীলৈ যাবলৈ মন নাই মই পৃথিৱী কামধনু মাতৃয়ে কৈছিলে যে হে প্ৰভু আপুনি পৃথিৱীখন সংস্কাৰ কৰক অসুৰৰ পৰা মুক্তি দিয়ক অসুৰামী ভাৱৰ পৰা মুক্তি দিয়ক বোলে তুমি কিহৰ ভৰ পাইছা তেতিয়া গুৰু নানক দেৱজীৰ আগত পৃথিৱী কামধনু মাতৃ আয়ে তুতি কৰি কৈছিলে ভগৱানৰ ওচৰত তেতিয়া গুৰু নানকৰ ৰূপ লোৱা নাই যে তুমি এই পৃথিৱীত ডাঙৰ ডাঙৰ জলৰাশি আছে প্ৰশান্ত মহাসাগৰকে আদি কৰি গোটেই পৃথিৱীত নদ নদী আছে এইবিলাকৰ ভৰ পাইছা নেকি বোলে সেইবিলাকৰ ভৰ পোৱা নাই ডাঙৰ ডাঙৰ বিশাল গছ গছনি আছে এইবিলাকৰ ভৰ পাইছা নেকি পৃথিৱীক ক'লে আকাল পুৰুষ ভগৱানে বোলে সেইবিলাকো মই ভৰ পোৱা নাই বোলে পৃথিৱীত অগণন জীৱ জন্তু ডাঙৰ ডাঙৰ হস্তিকে আদি কৰি এইবিলাক ঘূৰি ফুৰিছে মানুহকে আদি কৰি এইবিলাকৰ ভৰ পাইছা নেকি বোলে নহয় বোলে কাৰ ভৰ পাইছা যাৰ কাৰণে আমি অৱতাৰ ল'ব লাগে তেতিয়া বোলে যিবিলাক মহাপাপী মানুহ হৈ
মানৱী তনুলৈ সদায় দুষ্কাৰ্য পাপত মজি আছে, বেয়া কামত মজি আছে, এইবিলাকৰ পৰাহে মই পাপৰ কাৰ্যৰ পৰাহে মই ভৰ পাইছোঁ, এই ভৰৰ পৰা তুমি মোক মুক্তি দিয়া। এই গোটেই কাহিনীখিনি একেই। গতিকে ব্ৰহ্মাকে আদি কৰি দেৱতাসকলে যেতিয়া ভগৱান প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিলে, আপুনি যদুকুলত অৱতাৰ হ'ল, এতিয়া কৃষ্ণৰূপে আৱিৰ্ভাৱ হ'ব। কৃষ্ণ হে ৰাম বসুদেৱ গৃহত সাক্ষাতে নাৰায়ণ, উপজিবা অৱশ্যে শুনিও দেৱগণ, তানে অৰ্থে দিব নাৰী গণ শোক জাত, আগে উপজিবা গয়া অনন্ত সাক্ষাৎ, বিষ্ণুৰয়া দেখে যোগ মায়া ভগৱতী, কাৰ্য সাধি বাকপতি হৈবা উত্তপতি, এহে বুলি ব্ৰহ্মা দিয়া দেৱ কয়া দেশ, অ ভূমি কয়া চাখ মানি বুলিলায়া শেষ, খন্দিবা তোমাৰ মহা দুখ দেৱ হৰি, খেদ পৰি হৰি সুস্থ হৈ বসুন্ধৰি। তুমি চিন্তা নকৰিবা কৃষ্ণ, প্ৰভু ভগৱন্তই তোমাৰ এই গোটেইবিলাক দুখ যিখিনি আমাক বিতন্তা কলাহি, এতিয়া প্ৰভু ভগৱন্ত আৱিৰ্ভাৱ হ'ব। আৱিৰ্ভাৱ হৈ পেলাই তেখেতে সমস্তখিনি দুখ খন্দিবা তোমাৰ মহা দুখ দেৱহৰি, দেৱহৰিয়ে সকলোবিলাক খেদি পৰিহৰি সুস্থ হৈও বসুমতীয়ে তেতিয়া সুস্থ হৈ পেলাই তাৰ পৰা সেই বাৰ্তা পায়, তেখেতে তাৰ পৰা ৰাওনা হৈছে। এটা যেতিয়া আশা দিলে, আশ্বাস দিলে, গতিকে বিষ্ণুৰ আদেশ যোগমায়া ভাগৱতী, বিষ্ণুৰ আদেশত যোগমায়া ভাগৱতী, আৰু কাৰ্য সাধিবাক পতি হব্য উতপতি, কাৰ্য সিদ্ধৰ কাৰণে এহি বুলি ব্ৰহ্মাই দিলে দেৱক আদেশ, ব্ৰহ্মাই দেৱতাসকলক আদেশ দিলে, ভূমিক আশ্বাস বাণী বুলিলা আশেষ, আশীৰ্বাদ দিলে তোমালোকে যোৱা, এতিয়া শ্ৰীহৰি প্ৰভু ভগৱন্ত আৱিৰ্ভাৱ হ'ব। কৃষ্ণ এহি বুলি নিজ স্থানে গল্যা সৃষ্টি কৰে, শুনিও ক যেন কথা ভৈলা তাত পৰে। কৃষ্ণ এইটো হেৰি হ'ল চেট পৰিলে। দৈৱকীৰ লগত বসুদেৱৰ বিবাহ, দৈৱকীৰ শুনি কংসে দৈৱকীক বধ কৰিবলৈ উদ্ধত। স্বৰ্গদৈ অধিক থান মথুৰা নগৰে, একোকালে যাক নচাৰন্ত দেৱ হৰি, পৃথিৱীৰ মধ্যতৈ উপমানাহি যাৰ, মুখ্য পাত ভৈল সবে যাদৱ পজাৰ, সেই মথুৰাতে আছা পুৰ যদুপতি, তাহানে তনয় বসু দেৱ মহামতী, অনেক সাদৰে তাংক আনিয়া গৃহত, দৈৱকীক বিহাৰঙে দিলন্ত দৈৱক, ৰত্নে জাতিষ্কাৰত দৈ নবসত, উচগি যৌতুক দিলা কইনাৰ লগত, 15,000 ঘোঁৰা হস্ত
4 দিলা 2 দাসী আতে সুকুমাৰী বিহা কৰিব শুনে গিহে যায় বাচিতে ৰতত চৰিলা গয়া দৈব কি সহিতে দেখি কংস ৰাজা ভগিনীৰ প্ৰীতি কৰি ৰথে চৰি ঘোঁৱাৰ ধৰিলা বাঘ জৰি দেহি যায় সৌমনৰ ৰথ একশত মৃদংগ গোমুখ শংখ বাৱে নানামত ঘোঁৰা ডকাই যায় কংস চুৰিয়া ৰথত শুনিলা আকাশী মানি যাহন্তে পথত যাক লয়া যাহ কংস পুনৰে অজ্ঞান এহি ৰয়স্তম পুতে তোৰলৈ বেপান। হে কৃষ্ণ, তেতিয়া বসুদেৱলৈ যেতিয়া দৈৱকীক কংসৰ ভনীয়েকক যেতিয়া বিবাহ কাৰ্যত দিলে, ইয়াত এই গোটেইবিলাক উল্লেখ কৰিছে। তেতিয়া দিনতে আপোনাৰ কিমান হাজাৰ পাইছে, 15,000 আপোনাৰ ঘোঁৰা হাতী অনেক বাদ্য বন্দ বজাই যেতিয়া ৰথত তুলি দিলে, তেতিয়া আকাশী বাণী আহিলে। হয় অজ্ঞানী কংসক কৈছে, তই যাকে লৈ গৈছ তোৰ দুৰ্হিতা তোমাৰ ভগ্নীক, তেওঁৰ অষ্টম পুত্ৰই তোৰ প্ৰাণ ল'ব, অষ্টম পুত্ৰই তোমাৰ প্ৰাণ ল'ব। গতিকে এইখিনি তুমি কিয় অনুধাৱন কৰা, তুমি চিন্তা কৰা। তেতিয়া এতিয়া ইয়াত ওলাব কথাখিনি। তেতিয়াই তেওঁ সেই কংসৰ তেতিয়া সেই তৰোৱাল তলত থকা আসুৰিকভাৱে তাক প্ৰয়োগ কৰা। গতিকে সহন গহন নাই, নিজৰ ভগ্নী নিজৰ ভণ্টি মানে যিকোনো প্ৰকাৰে হ'লেও মানে তাইক বধ কৰি মাৰিয়ে পেলাওঁ। তাই যেতিয়া অষ্টম সন্তই যেতিয়া মোক এনেকুৱা কৰিব, তাইক মাৰিলেতো শেষেই। ইপিনে বসুদেৱৰ কি অৱস্থা হ'ব? বিয়া দিছে ভনী জোঁৱাই। গতিকে এইখিনি কথা এতিয়া ওলাব। এতিয়া পাঠক ডাঙৰীয়াই দুআষাৰ পাঠ কৰক। কৃষ্ণ। ৰাম শুনিয়া নিষ্ফল কংসে খান্দা লৈলা তুলি অদৈব কিৰ কেশত ধৰিলা কাতুলি অধময়া চাৰ কংস কুৰকুলাংগাৰ বাসুদেৱে দেখো দৈব কিৰচিন্তে মাৰ উপাসন্ত কৰি তাংক বুলিলা বচন শুনা মহাৰাজা ঘোষ কুলৰ ৰাম তুমি যেন ৰাজা তাকতি জগতে জানে তোমাৰ গুণক বীৰ সকলে বখানে কোন সতে ইহা নচিন্তি বেখো যামাৰ একেষ্টি জাতি আৰু ভগিনী তোমাৰ। হে কৃষ্ণ, হে ৰজা কংস, তোমাক সকলোৱে জানে তুমি কেনেকৈ চক্ৰৱৰ্তী প্ৰতাপী ৰজা, আৰু তুমি কেনেকৈনো এওঁসকলক তুমি এতিয়া তেওঁক মাৰিবা। চুলিত ধৰি তুমি খান্দা লৈছা। খান্দাখন হৈছে 2 ধাৰ অস্ত্ৰ।
কৃপানখন বা তৰোৱালখন এটা চাইডে ধাৰ থাকে, খাণ্ডাখন দুইটা ধাৰ থাকে। আৰু সেইটো আমাৰ শিখ ধৰ্মত কি হৈছে, খাণ্ডা জাকা হাত মে কালগি চৈ শিখ চো আমাৰি ৰক্ষা কৰে কালগি ধাই জগদীশ। কলিৰ শেষত খাণ্ডা লৈ পেলাই কলকি অৱতাৰ হ'ব। এতিয়া অৱতাৰ যোনেই নহওক, শুনি আছেনে আপোনালোকে ধেৰ কিবা কিবি অৱতাৰ লোৱা? কলিযুগটো 4,32,000 বছৰ আছে। 4,32,000 বছৰ অন্ততহে কলিৰ শেষতো হইব কলকি অৱতাৰ, কাটি মাৰি মেলচক কৰিব বন্ধা আমাৰ ভাগৱতে কৈছে। তো এতিয়া কোনোবা অৱতাৰ হৈছে বুলি ক'লে কোনেও বিশ্বাস কৰিব নালাগে, আৰু এইটো ধ্ৰুৱ অসত্য কথা, কেতিয়াও সত্য হ'ব নোৱাৰে। আমি কাৰো নাম নকওঁ, আপোনালোকে কাৰ কথা ক'বলৈ বিচাৰিছোঁ বুজিয়েই পাইছে। গতিকে সেইবিলাক আমাৰ গুৰুজনাৰ, যাৰ আপোনালোকে আজি জন্মৰ জয়ন্তীৰ ওপৰত ৰজিতা খুৱাই ভাগৱত পাঠ আৰু ব্যাখ্যাৰ কাৰণে আমাৰ মহামূৰ্খক আপোনালোকৰ শ্ৰীচৰণৰ পদাৰ ধূলা ল'বলৈ মাতি আনিছে, তো সেইজন গুৰুতকৈ কোনো উদ্ধত হ'ব নোৱাৰে, কলমৰ ক্ষেত্ৰত বিশেষকৈ। পণ্ডিতৰ ক্ষেত্ৰত, পাণ্ডিতৰ ক্ষেত্ৰত ঐশ্বৰিক শক্তিটো আছেই। একেধাৰে অহিতে শংকৰ সহিতে শংকৰ, 19 বছৰ বয়সতে চিহ্নযাত্ৰাৰ নাট আমি শ্বেক্সপিয়াৰকহে চিনি পাওঁ, কিন্তু 19 বছৰ বয়সতেই গুৰুজনাই যি আদৰ্শ দি আমাক অংকীয়া নাট ভাওনা দি থৈ গ'ল, চিত্ৰপটত চিত্ৰ আঁকি আঁকি অংকীয়া নাট, তেওঁৱেই গায়ন, তেওঁৱেই বায়ন, তেওঁৱেই সমস্তখিনি। আজি তেওঁ দিন আমাক খোল তাল দবা নেগেৰা, এইটো আমাৰ দেৱবাদ্য, গুৰুবাদ্য। দবাটো দেৱবাদ্য আৰু নেগেৰা তাল খোল এবাৰ গুৰুবাদ্য শংকৰদেৱ গুৰুজনাই দিয়া। নিদিলেহেঁতেন আমি অসমীয়া জাতি সঁচাকৈ নিথৰুৱা হ'লোহেঁতেন। তেখেতে সমস্তখিনি আমাক দি থৈ গৈছে গুৰুজনাই, যাৰ আজি আমি 577 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱটো মনাইছোঁ, যোনে যিভাৱে মনাইছে। কোনোবাই 2 তাৰিখে মনাইছে, এতিয়া আমি আকৌ অহা 25 তাৰিখলৈ হাজোত যাম, 23 তাৰিখে যাম হাজোত, আমাৰ নিৰ্দিষ্ট বক্তা মাতিছে। এতিয়া গুৰুজনাই আমাক যি দি থৈ গ'ল, গতিকে গুৰুজনাৰ এটা অমৰ সৃষ্টি। এতিয়া তুমি হাতত খাণ্ডাখন লৈছা, আৰু তোমাৰ কাইলৈ পৰহিলৈ সেই হ'ব লগা এটা অষ্টম সন্তান তোমাৰ ভাগিন হ'বগৈ, আৰু তোমাৰ এতিয়া বৰ্তমান ভগ্নী, কেনেকৈ মাৰিবা? আৰু তুমি এনেকৈ বিভিন্ন নাৰীকটো আৰু গৌবধ, ব্ৰাহ্মণবধ, স্ত্ৰীবধ, অমোচন পাপ, মোচন নোহোৱা পাপৰ ভিতৰত স্ত্ৰীবধটো পৰে। এতিয়া সহায় কৰা। কোনোবাই দৌৰাই আনিছে এগৰাকী স্ত্ৰীক বেয়া ভাৱেৰে সৈতে, ডাকুসকলে, কামবন্ত পুৰুষসকলে, তাক আমি প্ৰতিজনৰে গধুৰ দায়িত্ব তেখেতক উদ্ধাৰ কৰা। তেনেকুৱা ৰণ লাগি লাগি আমাৰ কিছুমান শিখ মানুহ শ্বহীদ হৈ গৈছে। এটা সময়ত যেতিয়া ভাৰতবৰ্ষৰ সম্ৰাটসকলে আমাৰ ৰজা হৈ আছিল, তেতিয়া বহুত আমাৰ অবলা নাৰীক, অসহায় নাৰীক তেওঁলোকে লৈ গৈছিল। যোনে নিছিলে, তাক কিন্তু মহাৰাজা ৰঞ্জিত সিঙে যুদ্ধ লাগি পৰাস্ত কৰি উদ্ধাৰ কৰি লৈ আনিছিলে। আপোনালোকে জানে সোমনাথ মন্দিৰটোৰ মহম্মদ ঘুৰিয়ে 18 বাৰ আক্ৰমণ কৰিছে, হয়নে? ইছলাম চব বেয়া নহয়, প্ৰত্যেক জাতিত, প্ৰত্যেক ধৰ্মতে ভাল আৰু বেয়া দুয়োটাই আছে। তেতিয়া যুদ্ধ লাগি যেতিয়া মহম্মদ ঘুৰিৰ কীৰ্তপক্ষসকলক, সৈনিকসকলক, মহম্মদ ঘুৰিক যেতিয়া মহাৰাজা ৰঞ্জিত সিঙে পৰাস্ত কৰিছিল, যেতিয়া ৰৈ আহিছিল, সোণৰ দুৱাৰখন সোমনাথ মন্দিৰৰ পৰা লৈ গৈছিল। সোণৰ দুৱাৰ, সেই দুৱাৰখন যেতিয়া আনি পেলাই দিছিল সোমনাথ মন্দিৰৰ পাণ্ডাসকলক, ব্ৰাহ্মণসকলক, তেতিয়া তেওঁলোকে কি কৈছিল জানে? বীৰ পুৰুষ বুলি তেওঁক শলাগাটো দূৰৰে কথা, বোলে এখন লৈ যাওক, কিয়? বোলে ইছলাম মুছলমানসকলে চুলে, এইটো চৌতক হ'ল, চোৱা হ'ল, বোলে আপোনালোকক দুৱাৰখন যুদ্ধ লাগি উদ্ধাৰ কৰি দিছোঁ, আপোনালোকে সোমনাথ মন্দিৰত পুনৰ লগাই লওক। বোলে নালাগে, লৈ যোৱা। তে লৈ যাম, বোলে লৈ যাম। সেইখনে এতিয়া আমাৰ হাৰমন্দিৰ চাহেব গল্ডেন টেম্পল অমৃতসৰত মুখ্য দুৱাৰখনে সোমনাথ মন্দিৰ দুৱাৰ, তাত লগোৱা হ'ল। মহাৰাজা ৰঞ্জিত সিঙে তাত লগালে। বস্তুটো গম পাইছেনে? তেখেতক বীৰ পুৰুষ বুলি শলাগাটো দূৰৰে কথা, কিন্তু সেইখন ইছলাম ধৰ্মীয় লোকসকলে চুলে যেতিয়া আমাৰ চোৱা হ'ল, লৈ যোৱা। এনেকুৱা ধৰণৰ কথা কিছুমান, সেইবিলাকেই অন্ধবিশ্বাস, কুসংস্কাৰ। গতিকে এতিয়া তুমি এজন প্ৰতাপী ৰজা, তুমি এতিয়া অবলা নাৰীৰ ওপৰত তুমি হত্যা কৰিবা, কাটিবা, মাৰিবা, এইটোতো মহাপাপ। কিয় কৰিবা? তাৰ কাৰণে উপায় আছে, ৰ'বাচোন কি কৰিব, তেওঁলোকেই উপায়টো ক'ব। এতিয়া কৈ আছে, বাৰু পাঠক ডাঙৰীয়া আৰম্ভ কৰক। কৃষ্ণ। ৰাম কমনে আচৰৈ পাপ মৰণয় ভয়ে, জন্তুৰয় পৰে মৃত্যু দেহাৰ লগতে, আজি মৃত্যু শুকনো শেষতে কব অসতে ক অন্তৰে,
অৱশ্যে মৰণ আছয় সবে জগতৰে ৰাম কৰ্মৰয় অধীন জীৱ যে তীক্ষ্ণ যায় এৰৈ পূৰ্ব দেহা আওৰ শৰীৰ কপাই যেন জোকে তিন পাইলে এৰৈ আওৰ তিন জীৱৰ মৰণ স্বপ্নে এৰেনো হি ভিন্ন কৃষ্ণ জীৱনটো আমাৰ স্বপ্ন বুলি কৈছে, সপোন বুলি কৈছে। এতিয়া আমাৰ বিশ্ব কণ্ঠশিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ আমাৰ হিয়াৰ আমঠু ডক্টৰ ভূপেন হাজৰিকা ক্ষুধাকণ্ঠ তেখেতৰ পাছতে অসমীয়া জাতিৰ সত্তাটোক আগুৱাই লৈ যোৱা সংগীতৰ মাধ্যমেৰে আমাৰ অভিনয়ৰ মাধ্যমেৰে জুবিন গাৰ্গ তেখেতক যিকোনো প্ৰকাৰে হ'লে যোনেই যেনেকৈ যি নকৰক মৃত্যু তেওঁ ন্যায় পাওক। আমি ভাগৱতৰ আসনৰ পৰা কৈছোঁ, আমি সকলোৱে ন্যায়টো বিচাৰিছোঁ বা যা হওক তেখেতে মৃত্যু হ'ল, আকৌ এটা জীৱৰ সৃষ্টিত নতুন এটা হ'ল, তেখেত গ'ল। ইয়াত কৈছে মানৱ জাতিটো যি প্ৰকাৰে হ'লেও মৃত্যু হ'ব। যেনেকৈ জোক এটাই এনেকৈ থাকে এডাল বনত তেওঁ থাকে, দ্বিতীয়ডাল বন তেখেতে কেনেকৈ ধৰিম, সেই দ্বিতীয়ডাল বন যেতিয়া ধৰাৰ পাছত আগে বহি থকা বনডাল তেওঁ এৰি দিয়ে। মানৱ জীৱনটো তেনেকুৱা বুলি কৈছে। আমি মৃত্যুৰ পাছত আকৌ যোনি ভ্ৰমণ আমাৰ বেলেগ এটা জীৱ আমাক প্ৰভু ভগৱন্তে আত্মাটোক বেলেগ এটা জীৱত দি দিয়ে।